সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ সময় পাকঘৰৰ ডিউটি আহি গ'লোঁ লাগিবলৈ। আৰু প্ৰথমতে নেমু লৈছোঁ চৰ্বত বনাবৰ কাৰণে দেই। মানুহজনে আজিকালি জিম যোৱা কৰিলে যে আহি টেঙা মিঠা কিবা এটা খাব ইচ্ছা কৰিছে, বোলোনো কি দিম এতিয়া, সেয়েহে একদম ঘৰুৱা পদ্ধতিৰ চৰ্বতকে দি দিলোঁ আৰু। তাৰপিছতে ইফালে নাস্তাৰ কাৰণে ৰেডি কৰিছোঁ আলু চিৰা, ঘৰৰ চিৰা হয়, এই জহা চিৰা হয়। আৰু ইফালে চাউল লৈছোঁ, আলুখিনি বইল হ'ব দিলোঁ। বইল হয় মানে ইফালে মোৰ গাটোও ধোৱা হ'ব, গা ধুবৰ কাৰণে আহি গ'লোঁ। গা পা ধুই উঠি আকৌ এয়া পাকঘৰৰ ডিউটি মানে শেষ নহয়ে। আৰু ভিডিঅ'টো এতিয়া এডিট কৰি থকা সময়ত মনত পৰিল, মানে দেখিলোঁ যে মোৰ ভিডিঅ' পিছৰখিনি নায়েই। নাস্তা কি বনালোঁ কি কৰিলোঁ সেইখিনি মানে ভিডিঅ' কেমেৰাত বন্দী কৰিবলৈ পাহৰি থাকিলোঁ নহয়। চিৰা আলু চাউলৰ গুড়ি পিঠা বনালোঁ আজি, কিন্তু আপোনালোকক দেখুওৱা নহ'ল। ইফালে লৈ লৈছোঁ চৰ্বত এগিলাচ খাবৰ কাৰণে। ময়ো ৰাতিপুৱাৰ পৰা যিটোহে গৰম দিছে, চৰ্বত খাই উঠি আকৌ পানী অনা ডিউটিটো আছেই নহয়। পানী আনিলোঁ, পানী এয়া পূৰা এক্টিং লৈ আহিছোঁ, দিনটোৰ কাৰণে হৈ যাব আৰু। তাৰপিছতে এয়া ৰাতিপুৱা নাস্তা কৰা বাচনবিলাক আছে এই ধুবৰ কাৰণে, এতিয়া ধুই পখালি লওঁ ধুনীয়াকৈ। আৰু এয়া ফাইনেলি ধোৱা হৈ গ'ল। ধুই উঠি অলপ সময় জিৰণি লোৱাৰ পিছত আকৌ গোসাঁনীক কিবা এটা খুৱাব লাগে নহয়। আজি মানে ভাত নবনালোঁ, ভাত খাবলৈ মন নগ'ল, সেইকাৰণে ফল মূলকৈ অকণমান দিওঁ বোলো তাইকো, আৰু লগতে ময়ো খালোঁ। নাচপতি অনা আছিলে, ইমান যে সোৱাদ আছিলে মিঠা, কিন্তু দামহে বহুত দেই। তাৰপিছত আকৌ সেইবিলাক খাই উঠি দুপৰীয়া ভাত বনাব হ'লেই নহয়, দুপৰীয়া যা যোগাৰ কৰাত লাগি গৈছোঁ। এয়া বন্ধাকবি আকৌ আনিছোঁ, ক'লা কচু খাই ইমানেই ভাল পাওঁ মই এতিয়া। আগত মানে এইবিলাক বস্তু একদম বেয়া পোৱা আছিলোঁ, আজিকালি বহুত বেছি ভাল পোৱা হৈ গ'লোঁ। ইফালে দালি মানে কুকাৰত দিলোঁ, চিটিটো গৈছেনে নাই চালোঁ। তাৰপিছতে ইফালে বন্ধাকবি আলু মটৰ ভাজি বনাই আছোঁ। ইফালে কচুখিনি অকণমান ইয়াতে বইল হ'বৰ কাৰণে দি দিছোঁ। আৰু এফালে মোবাইল ইফালে কাম, তেনেকুৱা কৰোঁতে মানে বস্তুবিলাক পৰি সৰি কিবা হৈ যায়। তথাপিও ভিডিঅ' কৰিবলৈ এৰাত নাই দেই। ইফালে কচুত আকৌ জলকীয়া নহৰু তেনেকৈ দি আকৌ ভাজিখন বনালোঁ, বনাই উঠি ভাত পানী খালোঁ। ভিডিঅ' কৰা নহ'ল, মোৰ তেনেকুৱাই হয়, ভিডিঅ'বিলাক ৰৈ যায় তেনেকৈ মাজে মাজে। তাৰপিছত আবেলি সময়ত ৰ'দ গুচি গ'ল, গতিকে কাপোৰবিলাক যিবিলাক শুকাইছে সেইবিলাক সামৰাত লাগি গৈছোঁ। শুকাইছে মানে একদম শুকাইছে, আজি পূৰা ৰ'দ দিছে যে, সেইবিলাক সকলোখিনি সোমাই মেলি এয়া ধুনীয়াকৈ বোলো জাপি মেলি থৈ দিওঁ জাগাত, নহ'লে কি হয় একেবাৰে কাপোৰ হৈ থাকে, নধৰা হৈ যায়। আৰু ধুনীয়াকৈ কৰি উঠি গোসাঁনীক অকণমান বোলো ফুৰাবলৈ লৈ যা তলৰ ফালে, তাকে দুইজনী ওলাইছোঁ। সেয়া তাইৰ ফূৰ্তিটো দেখিছেনে। এইফালে সেয়া আহি আছে আমাৰ অসমৰে হয় টিকলিজনী, তাইকো অকণমান ল'বলৈ আহি গ'লোঁ, তাইকো লওঁ আৰু অকণমান গোসাঁনীকো এনেকৈ লগৰ লগত ওলাই দিলোঁ। তাৰপিছতে আকৌ আহি এয়া দুইজনী পপকৰ্ণ খাই হেনো, পপকৰ্ণ বনাই দিলোঁ। আৰু লগৰ লগত থাকিলে মানে খাবও ভাল পায়। তাৰপিছত আকৌ অকণমান ভাবিলোঁ মোৰ বোলো মানে ভেজ কেয়াৰ কৰোঁ, তেনেকৈ কৰা নহয় আৰু, বহুত বেছি এলাহ। তথাপিও কেতিয়াবা মনত পৰিলে কৰোঁ আৰু তেনেকৈ। কি লগাম সেইটো দেখালোৱে বাৰু আপোনালোকক। আৰু এতিয়া ধুনীয়াকৈ গোসাঁনীৰ বেনুপাত মাৰি লৈছোঁ। তাৰপিছতে গোসাঁনীৰ লগত যে আছিলে, তাই কৈছে মই ভিডিঅ' কৰি দিম আণ্টি বুলি ক'লে, তো তাইক ভিডিঅ' কৰিব দিলোঁ। কিন্তু নাই, দুইজনীৰে যিহে উৎপাত, মানে ভিডিঅ' কৰিব এৰি দুইজনীৰেহে কিবা কিবি হৈছে। তথাপিও অকণমান ভালকৈ কৰি দিলে বাৰু, সেইখিনিকে আপলোড কৰিলোঁ। তাৰপিছতে আকৌ কান্দটো হ'ল নহয়, মোৰ তলৰফালে যাবলগীয়া হ'ল। এতিয়া মুখখন ধুমেই নে যামেই, তেনেকুৱা অৱস্থা হৈ গ'লোঁ। তাৰপিছত কাপোৰখন তেনেকৈ লৈয়ে গৈ আহিলোঁ। এয়া মাংস মানুহজনে লৈ আহিছিলে, আধালৈকে মানে দিব আহিছিলে। ফেচ পেকটো শুকাই মানে ভাবিলোঁ যোগাৰ পাতিতে লাগি যাওঁ। ইফালে দুইজনীয়ে মানে মই মুখত যে লগাইছোঁ, মই হেনো ভূত, সিহঁতক খেদিব লাগে, তেনেকৈ আহি আছে দুইজনীকে এনেকৈ জোকায়ো আছোঁ আৰু কামো কৰি আছোঁ। তেনেকৈ মোৰ বোলো যোগাৰখিনিও কৰিলোঁ ধুনীয়াকৈ। দুইজনী নেৰে আহিয়ে থাকে, মানে দুইজনী খেদিব লাগে। এনেই অকণমান তেনেকৈ দিওঁ আৰু কামত লাগোঁ।
এয়া চাওক মই মছলা ৰাজ্য নমাই দিছোঁ আৰু এইখিনি যে কাশ্মীৰী মিৰ্চ কাশ্মীৰৰ পৰা পঠোৱা আছিলে মই গুড়ি কৰি লৈছোঁ ইমান ধুনীয়া কালাৰ উঠে কিন্তু মছলা বেছি ব্যৱহাৰ কৰা নাই দেই একদম অলপ অলপ দি দিছোঁ মছলা বেছি খাবও নোৱাৰি ন বেয়া নিজৰ কাৰণে সেইকাৰণে যিখিনি প্ৰয়োজন সেইখিনি দিছোঁ তাৰপিছত জিৰা তেজপাত শুকান জলকীয়া পিঁয়াজ আলু সকলোখিনি মানে এতিয়া সানি লৈ অলপ সময়ৰ কাৰণে ৰাখি দিম এনেকৈ তাৰপিছতে ভাবিলোঁ মুখখনো শুকাই গৈছে যিহেতু এতিয়া ধুই পখালি লওঁ আৰু মাংসখিনিও ধুনীয়াকৈ মিক্স হৈ থাকিব গোটেইখিনি মুখখন ধুবলৈ আহি গ'লোঁ এতিয়া মই মুখখন ধুই উঠিয়ে কুকাৰ গেছত বহাই দি আকৌ এয়া আটা মাৰিবলৈ লৈছোঁ আটাখিনি মানে আজি ৰুটি আৰু মাংস খাম ভাবিছোঁ বেলেগ ভাত তাত নবনাওঁ অকল ৰুটি মাংস আৰু ফাইনেলি হৈ গ'ল দুইজনীকে দি দিছোঁ গোসাঁনী লগ থাকিলে এনেকৈ খাই ভাল পায় আৰু দুইজনী মানে জুখি আছে কিমান ডাঙৰ কিমান সৰু একদম সৰু সৰুকৈ বনাই দিছোঁ আৰু সৰু সৰুকৈ ময়ো খাই ভাল পাওঁ তেতিয়া মানে সোনকালে ফুলি উঠি আৰু ভাল লাগে খাই হয়নে সেইকাৰণে পূৰা সৰু সৰুকৈয়ে লৈ লৈছোঁ আৰু ইফালে চাওক বইল মাংস দেই তেল নাই দিয়া কিন্তু মছলা দিছোঁ বাৰু আদা নহৰু এনেকৈ চবখিনি দি দিছোঁ ৰুটিখিনি ঠাণ্ডা হৈ গ'লে একদম ভাল নালাগে খাবৰ কাৰণে আৰু এতিয়া মানুহজন আৰু মোৰ কাৰণে বনাই আছোঁ গোসাঁনী দুইজনীকে খুৱাই ল'লোঁ আৰু তেতিয়া একেলগে পুৰি নথলোঁ আৰু ঠাণ্ডা হৈ যাব বুলি আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এনেকৈ ভিডিঅ'খিনি দেখালোঁ মানে দিনটো ব্যস্ততাৰ সময়খিনিতো অকণমান ভিডিঅ' কৰি ৰাখিব পাৰিলে মনটো কিবা এটা ভাল লাগে হয়নে এনেকৈ কামখিনিও কৰি থকা যায় ভিডিঅ'টোও থাকি যায় আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে আজিলৈ আহিছোঁ বাই বাই